96 নং ভাৰতীয় জনতা পাৰ্টি প্ৰক্ষেপিত প্ৰাৰ্থী আমাৰ সকলোৰে শ্ৰদ্ধাৰ কুশল গৌৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সন্মানীয় জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, বিভিন্ন দলৰ দায়িত্বত থকা সন্মানীয় বিষয়ববীয়াসকল আৰু উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ শুভাকাংক্ষী ৰাইজ, আপোনালোক সকলোৱে অৱগত যে অহা 9 এপ্ৰিল তাৰিখে অসমত এটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই বিধানসভা নিৰ্বাচন কেৱল ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে নিৰ্বাচন নহয়, কেৱল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতিবৰ বাবে নিৰ্বাচন নহয়, আৰু আমাৰ কুশল গৌৰী ডাঙৰীয়াক বিধায়ক পাতিবৰ বাবে নিৰ্বাচন নহয়। এই নিৰ্বাচন হ'ব আহি থকা সময়ত অসমৰ বিভিন্ন জাতি, বিভিন্ন জনগোষ্ঠী, বিভিন্ন সম্প্ৰদায়, ভাষা-ভাষী লোকেৰে বাস কৰা আমাৰ এই স্বাভিমান থকা অসমখনক ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্য কৰিবৰ কাৰণে আমাৰ এক বৃহৎ সংগ্ৰাম অহা 9 তাৰিখ। এই 9 তাৰিখ হ'ব আমাৰ খিলঞ্জীয়া জনগোষ্ঠীক মূৰ দাঙি জীয়াই থকাৰ এক বাস্তৱ সন্মত পৰিকল্পনা, আৰু সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী কুশল গৌৰী ডাঙৰীয়াক আমি পদুম ফুলৰ চিহ্নত ভোট দি ফুল ভোটত জয়যুক্ত কৰিব লাগিব। আপোনালোকে জানে যে কংগ্ৰেছে 1947 চনৰ পৰা 65 বছৰ ক্ষমতাৰ বাক জৰি ল'লে। এই 65 বছৰত কংগ্ৰেছে কেৱল কি কৰিলে? সূতা কম্বলৰ ৰাজনীতি কৰিলে, মদ মাংসৰ ৰাজনীতি কৰিলে, আৰু আমাৰ ভাই ভাইৰ মাজত বিভেদৰ সৃষ্টি কৰিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত 2014 চনত বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হোৱাৰ পাছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি এটা আৱাজ দিলে, সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস। আৰু নৰেন্দ্ৰ মোদীৰ আৱাজৰ পৰিণামত 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 5 বছৰ চৰকাৰ চলিল। এই 5 বছৰ চৰকাৰ চলাৰ পিছত 2021 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই 5 বছৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে অসমৰ চুকে কোণে, নগৰে চহৰে, পাহাৰে পৰ্বতে উন্নয়নৰ যি যাত্ৰা আৰম্ভ কৰিলে, এই যাত্ৰাক আমি অব্যাহত ৰাখিবলৈ হলে অহা 9 তাৰিখে আমি পদুম ফুলৰ চিহ্নত ভোট দি আমাৰ এজন বিধায়ক আমি এই সমষ্টিৰ পৰা পঠাব লাগিব। কংগ্ৰেছৰ ৰাজনীতি আছিল সূতা কম্বলৰ ৰাজনীতি, আৰু কংগ্ৰেছৰ লগত থকা ৰাইজৰ দলৰ ৰাজনীতি আছিল বিভেদনৰ ৰাজনীতি। আমাৰ লক্ষ্য হ'ব আমি উন্নয়নৰ স্বাৰ্থত এইবাৰ ভোট দিব লাগিব। আমাৰ লক্ষ্য হ'ব আমি জাতি জনগোষ্ঠীক একত্ৰিত কৰিবৰ কাৰণে আমি ভোট দিব লাগিব, আৰু তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত তৃতীয়বাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি তৃতীয়বাৰ মুখ্যমন্ত্ৰী পাতিব লাগিব। আমাৰ এই উন্নয়নৰ যাত্ৰাত কোনো বিৰোধীয়ে আমাৰ ওচৰত পিছ দিব নোৱাৰিব, কাৰণ আমি ৰাইজৰ সেৱাৰ বাবে আহিছো। আমি ৰাইজৰ সমস্যাবিলাক বাস্তৱসন্মতভাৱে আমি শেষ কৰাৰ পৰিকল্পনা কৰিছো, আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিক আপোনালোকে ভোট দিব লাগিব। আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক এইকাৰণে ভোট দিব লাগিব, যি সময়ত কংগ্ৰেছৰ বিৰোধী দলে সূতা কম্বলৰ ৰাজনীতি কৰে, সেই সময়ত ভাৰতীয় জনতা পাৰ্টিয়ে অসমত 40 লাখ মহিলাক 10,000 টকাকৈ উদ্যমিতা আঁচনিয়ে উন্নয়নৰ এক পৰিকল্পনা কৰে। আমি ভাৰতীয় জনতা পাৰ্টিক এইকাৰণে ভোট দিব লাগিব, যি সময়ত কংগ্ৰেছে বিভেদৰ ৰাজনীতি কৰে, আমি 45 লাখ মহিলাক মাহৰ 10 তাৰিখে 1250 টকাকৈ অৰুণোদয় আঁচনি দি আমি এক পৰিৱৰ্তনৰ যাত্ৰা কৰিছো। আপুনি ভাৰতীয় জনতা পাৰ্টিক এইকাৰণে ভোট দিব লাগিব যে আমাৰ 40 লাখ মহিলাক আমি উন্নয়নৰ যাত্ৰাৰে অসমখন আমি পুনৰ নিৰ্মাণ কৰিব বিচাৰিছো। কংগ্ৰেছে কৈছিলে যে 4জোপা গছ পুলি ৰুই মহিলাসকলক ভাত বনাই থকাৰ পৰা এই বিজেপি চৰকাৰে ৰাজপথলৈ লৈ আহিলে। কিন্তু যি কংগ্ৰেছে কেৱল দুৰ্নীতি কৰিছিল, যি ৰাইজৰ দলে বিভাজনৰ ৰাজনীতি কৰিছিল, ভাৰতীয় জনতা পাৰ্টিয়ে সেই মহিলাসকলক ৰাজপথলৈ উলিয়াই আনি এক পৰিকল্পিত অসম গঢ়াৰ পৰিকল্পনা কৰিছে। আমি ভাৰতীয় জনতা পাৰ্টিক এইকাৰণে ভোট দিব লাগিব, কংগ্ৰেছৰ ছত্ৰছায়াত নিযুক্তিৰ এখন বজাৰ বহিছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মেধাৱী 1,60,000 যুৱক যুৱতীয়ে 1 পইচাও নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এইখন চৰকাৰে। আৰু ভাৰতীয় জনতা পাৰ্টিক আমি এইকাৰণে ভোট দিব লাগিব যে সেই নিবনুৱা যুৱকসকলক 2 লাখ টকা চৰকাৰে সাহায্য দি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ যোগেদি যুৱক যুৱতীসকলক উন্নয়নৰ এক ৰাস্তা দেখুৱাইছে। আমি ভাৰতীয় জনতা পাৰ্টিক সেইকাৰণে ভোট দিব লাগিব। আমি ভাৰতীয় জনতা পাৰ্টিক এইকাৰণে ভোট দিব লাগিব, আমাৰ প্ৰধানমন্ত্ৰীৰ যি কৃষক সন্মান নিধি
প্ৰতিগৰাকী কৃষকৰ একাউণ্টত 4 মাহৰ মূৰে মূৰে 2000 টকাৰ ব্যৱস্থা কৰিছে। তাত কোনো এজিপি নাই, তাত কোনো ৰাইজৰ দল নাই, কোনো কংগ্ৰেছ নাই, কোনো বিজেপি নাই, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। এয়াই হৈছে ভাৰতীয় জনতা পাৰ্টি। আৰু সেইকাৰণে আমি কুশল দৰি ডাঙৰীয়াক ভোট দিব লাগিব। আমি এইকাৰণে ভোট দিব লাগিব, আহি থকা প্ৰজন্মই যাতে বিশ্বাস কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিলে আমি পঢ়িলেই কেৱল চাকৰি পাম, পঢ়িলেই কেৱল চাকৰি পাম। দুখীয়া মহিলাজনীয়ে এইকাৰণে ভোট দিব লাগিব, অৰুণোদয় আঁচনি 1250 টকাৰ পৰা মুখ্যমন্ত্ৰীৰ লক্ষ্য 3000 টকা কৰা। সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টিক ভোট দিব লাগিব। এখন সুন্দৰ অসম, সুন্দৰ সমাজ, সুন্দৰ পঞ্চায়ত তৈয়াৰ কৰিবৰ কাৰণে আপোনালোকে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ যি পদুম ফুলৰ চিহ্ন 9 তাৰিখে আপোনালোকে দলে বলে আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন গতিশীল, এখন আত্মনিৰ্ভৰ চৰকাৰ বনাবৰ কাৰণে আপোনালোকে কুশল দৰি ডাঙৰীয়াক ভোট দিব লাগিব। মই বিশ্বাস কৰোঁ আপোনালোক সকলো একত্ৰিত হৈ